নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমি যাত্ৰা কৰিছোঁ আঠখিলীয়া নামঘৰলৈ বুলি, আৰু ইয়াত দেখিছেনে আমাৰ লগত আমাৰ হৰিভকত আৰু হৰিভকতৰ বায়েকো যাবলৈ ওলাইছে। মানে হৰিভকতৰ ঘৰত এটা কাছ ওলাইছিল, সেই কাছটো আঠখিলীয়া নামঘৰতে এৰি দিম বুলি ভাবিলে আৰু সেইবাবে আমাক লগ ধৰিলে। আমিও আহিলোঁ, যিহেতু ভাদ মাহত আহিবলৈ নহ'লে সেইবাবে সুবিধাটো পাওঁতেই আমিও আহিলোঁ। এয়া ভণ্টি বা ভকত ভাগিন আমি আটাইকেইটা আহিলোঁ। আহি ইয়াত চাকি দিলোঁ, ধূপ চাকি জ্বলাই নামঘৰৰ ভিতৰত সোমাবলৈ লৈছোঁ। তাত সেৱা কৰিলোঁ আৰু দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া, আৰু নামঘৰৰ পৰিৱেশটো ঠাণ্ডা হৈ আছে। যিহেতু এতিয়া আহিন মাহ, ভাদ মাহতহে ভক্তৰ সমাগমটো বেছি হয়, সেইবাবে মানুহৰ পৰিমাণটো অলপ কম বাৰু। আমি গ'লোঁ, ভালেই লাগিলে। এয়া ভকতে কাছৰটো পুখুৰীত এৰি দিছে আৰু আমি অলপ সময় তাত কটালোঁ ধুনীয়াকৈ, ভাল লাগিলে। বহুত দিনৰ মূৰত এটা ধুনীয়া পৰিৱেশ পালোঁ। আৰু আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ।